মুকলি হোৱা আকৌ উলি দিয়ক আইসকলে। নমস্কাৰ বন্ধুসকল, মই মিলন শৰ্মা। আজি এতিয়া বৰ্তমান বিয়াৰ ছিজন। বিয়াত এতিয়া সকলো ছাইডে উৰুলি মাৰলিয়ে বিয়া আৰু বিয়াৰ ভাল লগা মুহূৰ্তবোৰ মই আপোনালোকৰ মাজলৈ মই এটা এটা কৰি লৈ আহি আছোঁ। বিয়াখন একদম ঘৰৰ কাষৰে হয়, কিন্তু বিয়াত যোৱাৰ আগতে ঘৰত বহুত কাম থাকে। আজি মই সেই আমাৰ গাই এজনী আছে, এই গাইজনী এতিয়া লাৰিবৰ কাৰণে এই পথাৰলৈ আহিছোঁ। সেইটো গাইজনী ভালকৈ দৰৱ দি থৈ ফ্ৰী হৈ দিনটোৰ কাৰণে ওলাম আৰু বিয়া বুলি। এই কামখিনি কৰি সোনকালে মই গৈ আছোঁ আৰু ভিডিঅ'ত আপোনালোকক গোটেই বিয়াৰ খণ্ডৰ প্ৰত্যেকটো ভাল লগা মুহূৰ্ত আপোনালোকক দেখুৱাম। তেতিয়াহ'লে আহক ভিডিঅ'ৰ মাজলৈ যাওঁ। এতিয়া আমি কইনাঘৰ আহি পাই গ'লোঁ আৰু সম্পূৰ্ণ বিয়াখন আপোনালোকৰ আগত মই দাঙি থৈ আহক। তেতিয়াহ'লে বিয়াৰ মাজলৈ যাওঁ। আজি এই শুভ দিনত শ্ৰীযুত শচীন্দ্ৰ ডেকাদেৱৰ গুণৱান পুত্ৰ শ্ৰীমান মুকুট ডেকাদেৱক আমাৰ কন্যা শ্ৰীমতী কৃষ্ণা ডেকা দেৱীক বিবাহ দিবৰ কাৰণে আমন্ত্ৰণ কৰি অনা হৈছে। সমাজে উচিত বিধানেৰে বিবাহ কাৰ্য সম্পাদন কৰে যেন। দৰাফালৰ পৰা নাই নেকি বাৰু আমাৰ আমিও আজি এই শুভ দিনত নৱকুমাৰ ডেকাদেৱৰ গুণৱতী কন্যা শ্ৰীমতী কৃষ্ণা দেৱীক আমাৰ ভতিজা শ্ৰীমান মুকুট ডেকা দেৱলৈ বিয়া কৰাবলৈ বৰযাত্ৰা কৰি আহিছোঁ। সমাজৰ আশীৰ্বাদত যেন এই শুভ কাৰ্য সুসম্পাদন হয়। আজি ফাগুন মাহৰ কৃষ্ণপক্ষৰ সপ্তমী তিথিত এই পুণ্যভূমি ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা এই বিবাহত শ্ৰীযুত শচীন্দ্ৰ ডেকাদেৱৰ গুণৱান পুত্ৰ শ্ৰীমান মুকুট ডেকা বিষ্ণুস্বৰূপ বৰক আমাৰ কন্যা শ্ৰীমতী কৃষ্ণা দেৱীক যথাসাধ্যে অলংকৃত কৰি সম্প্ৰদান কৰিলোঁ। এতিয়া কইনা হোৱাখন দৰাৰ হোৱাটোৰ প্ৰতি হ'ল কৃষ্ণ এৰি দিব নালাগে। এতিয়া দৰাই ক'ব, হে মহান, আপোনাৰ দান শুদ্ধ চিত্তে গ্ৰহণ কৰিম। এতিয়া কইনাপতি ক'ব, হে আয়ুষ্মতী, মই ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গ সাধনত তোমাক সাৰথি কৰিম। ভগৱানে তোমাক মোৰ কাৰণে দান কৰিছে। আজিৰ পৰা তুমি মোৰ সহধৰ্মিনী। এতিয়া কইনাই ক'ব, হে প্ৰিয়তম, নানাবিধ ফুলেৰে এই পবিত্ৰ মালাধাৰী
আপোনাৰ নিমিত্তে গাঁঠি আনি আপোনাৰ ডিঙিত পিন্ধাই দিলোঁ। পিন্ধাই দি আছোঁ বাৰু। আমাৰ সমাজৰ অধ্যয়ন নকৰে, আইসকলে উইলি দিয়ক। কৃষ্ণ 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 কৃষ্ণ। দৰাই ক'ব, হে আয়ুষ্মতী, মোৰ জীৱনৰ উন্নতিৰ হকে মোৰ এই পবিত্ৰ মালাধাৰী মই তোমাৰ ডিঙিত পিন্ধাই দিলোঁ। তুমি দীৰ্ঘজীৱী হোৱা। আকৌ উলি দিয়ক আইসকলে। এতিয়া কইনাই ক'ব, হে বৈষ্ণৱবৃন্দ, আপোনালোকক সাক্ষী কৰি আজি এই আয়ুষ্মানক মই স্বামী স্বৰূপে গ্ৰহণ কৰিলোঁ। এতিয়া আঁঠুকাৰী দৰাৰ ফুৰি চুৰিবলৈ সেৱা কৰক কইনাই। আইসকলে উৰুলি দিব। এইখিনি আশীৰ্বাদ আৰু ডাঙৰ আশীৰ্বাদ হ'ব আইসকলৰ। কৃষ্ণ দৰাই ক'ব, হে আয়ুষ্মতী, মই ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্প্ৰভা সাধনত তোমাক সাৰথি কৰিম। কইনাই ক'ব, ঠিকে আছে বাৰু। ঠিকে আছে ঠিক আছে। হে আয়ুষ্মতী, তুমি দীৰ্ঘায়ু হোৱা, পতিব্ৰতা হোৱা, তেজস্বিনী হৈ সুযোগ্য সন্তানৰ মাতৃ হোৱা। সুন্দৰী শিপিনীসকলে সূতা কাটি তোমালৈ এই কাপোৰ বৈছে আৰু তোমাক পিন্ধিবলৈ দিছে। সেইসকলৰ আদৰ্শেৰে এনেদৰে সূতা কাটি কাপোৰ বৈ তুমি নিজেও পিন্ধিবা, আনকো পিন্ধাবা। ভগৱানে আমাৰ দুয়োৰে হৃদয় একে কৰক। আমাৰ শুভ মিলন মংগলময় হওক। মানত দময়ন্তী আৰু নাৰায়ণৰ মানত লক্ষ্মী যেনে তুমিও যেন তোমাৰ স্বামীৰ মানত তেনে স্নেহৰ পাত্ৰী হোৱা। ধনৱতী, পুত্ৰৱতী আৰু প্ৰতিপৰায়ণা হৈ সুদীৰ্ঘকাল পৰমায়ুৰে জীয়াই থাকা। কৃষ্ণ